Hello everyone. ইয়াৰ আগৰ লেসনটোত আমি ফিংগাৰ এক্সাৰসাইজ চাইছিলো। তিনটামান মই ফিংগাৰ এক্সাৰসাইজ দিছিলো। তো আজি আমি কথা পাতিম মেজৰ স্কেলৰ ওপৰত। ঠিক আছে? তো মেজৰ স্কেল কি হয়, কেনেকৈ বজায়, তো হেতুৰ ওপৰত চাম। তো মেজৰ স্কেলটো হৈছে আমাৰ 7টা নোটৰ এটা কম্বিনেশ্যন। মেজৰ স্কেলত 7টা নোট থাকে। ঠিক আছে? তো আমি যদি এক্সাম্পলৰ কাৰণে ডি স্কেলটো চাওঁ, ঠিক আছে? তো এইটো হৈছে আমাৰ ডি নোট। ঠিক আছে? এ ষ্ট্ৰিঙৰ 5th ফ্ৰেটত এইটো আমাৰ ডি নোট। ঠিক আছে? তো ডি স্কেলটোৰ কাৰণে আমাৰ প্ৰথম নোটটো ডি এ বজাব লাগিব। ঠিক আছে? তো ডি স্কেল যেহেতু বজাওঁ আমি, তো প্ৰথম নোটটো ইয়াৰ ডি এ হ'ব। আৰু সেইটো আমাৰ ইণ্ডিয়ান লেংগুৱেজত সা বুলি কয়। তো এইটো হৈছে ডি নোট। ঠিক আছে? আৰু ডি নোটটোৰ পৰা আমি যদি এটা হোল নোট যাওঁ, এইটো হ'ব আমাৰ ছেকেণ্ড নোট, যিটো আমাৰ ৰে। ইয়াতে মই কৈ দিছোঁ হোল নোট আৰু হাফ নোট কি হয়। যিকোনো এটা নোট, ছাপ'জ এক্সাম্পলৰ কাৰণে এতিয়া ডিটোৱে লৈছোঁ। চ' এই ডি নোটটোৰ পৰা যদি আমি এটা ফ্ৰেট এৰি ইটো ফ্ৰেটলৈ যাওঁ, তো এইটো হৈছে এটা হোল নোট। ঠিক আছে? তাৰমানে আমি ডি নোটটোৰ পৰা এটা হোল নোট গৈছোঁ। ঠিক আছে? আৰু যদি ডি নোটটোৰ পৰা যদি আমি তাৰ নেক্সট নোটটোলৈ যাওঁ, সেইটোক কয় হাফ নোট। ঠিক আছে? এইটো আমি যিকোনো নোটৰ পৰা কৰিব পাৰোঁ। ছাপ'জ এই নোটটোৰ পৰা যদি আমি এটা ফ্ৰেট এৰি এইটোলৈ গৈছোঁ, তাৰমানে এইটো হৈছে হোল নোট। আৰু যদি এই নোটটোৰ পৰা তাৰ নেক্সট নোটটোলৈ গৈছোঁ, তেতিয়াহ'লে এইটো হাফ নোট। ঠিক আছে? তো এতিয়া আমাৰ স্কেলটো চাওঁ। এইটো আমাৰ ডি নোট, প্ৰথম নোটটো ডি স্কেলৰ, যিটো আমি সা বুলি কওঁ। তাৰ পৰা যদি এটা হোল নোট যাওঁ, সেইটো হ'ব আমাৰ ৰে নোট। ঠিক আছে? আৰু ইয়াৰ পৰা যদি এটা আকৌ হোল নোট যাওঁ, এইটো আমাৰ গা হ'ব। ঠিক আছে? সাৰ পৰা এটা হোল নোট ৰে পালোঁ, আকৌ ৰে পৰাও এটা হোল নোট গা পালোঁ। ঠিক আছে? তাৰপিছত গাৰ পৰা যদি এটা আমি হাফ নোট যাওঁ, তাৰমানে এইটো গা হ'ল, আৰু লগালগ এটা, তাৰমানে এইটো গা হয়। তাৰপিছত যদি এটা হাফ নোট যাওঁ, এইটো আমাৰ হ'ব মা। ঠিক আছে? গা আৰু মা। আকৌ মাৰ পৰা যদি এটা হোল নোট যাওঁ, এইটো হ'ব আমাৰ পা। ঠিক আছে? আকৌ পাৰ পৰা যদি এটা হোল নোট যাওঁ, এইটো হ'ব আমাৰ ধা। আকৌ ধাৰ পৰা যদি এটা হোল নোট যাওঁ, এইটো হ'ব আমাৰ নি। আকৌ নিৰ পৰা যদি এটা হাফ নোট যাওঁ, এইটো হ'ব আকৌ সা বা অক্টেভ। ঠিক আছে? তো ফৰ্মুলাটো কি হয়, প্ৰথম ৰুট নোট, তাৰপিছত এটা হোল নোট, আকৌ এটা হোল নোট, তাৰপিছত হাফ নোট, তাৰপিছত হোল নোট, আকৌ এটা হোল নোট, আকৌ এটা হোল নোট, লাষ্টত হাফ নোট। ঠিক আছে? তো ৰুট হাফ নোট তো ৰুট হোল নোট হাফ নোট, হোল নোট, তাৰপিছত হাফ নোট। ঠিক আছে? তো এইটো হৈছে আমাৰ মেজৰ স্কেলৰ ফৰ্মুলা। ঠিক আছে? কিন্তু আমি এনেকৈতো বজালে নহ'ব অকল এটা ষ্ট্ৰিঙত। ঠিক আছে? বজাব পাৰি, কিন্তু এটা ষ্ট্ৰিঙত সেইটো বজোৱাটো নিয়ম নহয়। গতিকে আমি বাকীকেইটা ষ্ট্ৰিঙো ইউজ কৰিব লাগিব। তো তাৰ কাৰণে এতিয়া স্কেলটো কেনেকৈ বজাওঁ আমি সেইটো চাওঁ। তো প্ৰথম আমি এইটো সা পালোঁ, যিটো ডি নোট। ঠিক আছে? এইটো ৰে, এটা হোল নোট গৈ। ঠিক আছে? এতিয়া ৰে পৰা আমি কি কৰিছিলোঁ, এটা হোল নোট দিছিলোঁ, এইটো গা পাইছিলোঁ, হয়নে? এই গাটো আমাৰ কি নোট হয়, এইটো এফ শ্বাৰ্প নোট। এই এফ শ্বাৰ্প নোটটো আমি ইয়াত বজোৱাতকৈ এইটো বজাব পাৰোঁ। এইটো আমাৰ এফ শ্বাৰ্প নোট, যিটো আমাৰ ডি ষ্ট্ৰিঙৰ 4th নোটত, এইটো আমাৰ এফ শ্বাৰ্প নোট। ঠিক আছে? তো আমি কি পালোঁ, সা ৰে গা। ঠিক আছে? তো গাৰ পৰা এটা হাফ নোট আছিলে, তো এইটো হ'ব মা। ঠিক আছে? তাৰপিছত মাৰ পৰা এটা হোল নোট আছিলে, এইটো পা। তো আমি কি পালোঁ, সা ৰে গা মা পা। ঠিক আছে? কিন্তু আমি এটা ষ্ট্ৰিঙত যেতিয়া চাইছিলোঁ, তেতিয়া আমি পাটো ক'ত পাইছিলোঁ, ইয়াত পাইছিলোঁ, হয়নে? 12th ফ্ৰেটত। এইটো পা, এইটো এ নোট, এইটো এ নোট আমাৰ। ঠিক আছে? তো পাৰ পৰা আমি কি কৰিছিলোঁ, ধালৈ যাবলৈ এটা হোল নোট দিছিলোঁ, এইটো কি নোট, বি নোট। ঠিক আছে? তো আমি বি নোটটো ইয়াত ওচৰত ক'ত আছে সেইটো চাম। তো এইটো সা ৰে গা মা পা, এইটো এটা আমাৰ বি নোট, হয়নে? এইটো বি নোট আমাৰ। তো আমি ধাটো ইয়াত বজাব পাৰোঁ। ঠিক আছে? ধাৰ পৰা আমি কি কৰিছিলোঁ, এটা হোল নোট গৈছিলোঁ, আৰু এইটো নি হ'ব আমাৰ। ঠিক আছে?
আকৌ নি পৰা এটা হাফ নোট এইটো সা তো আমি স্কেলটো গোটেইকেইটা পাই গ'লো নোট তো আমি গোটেইকেইটা নোট পাই গ'লো ইয়াত ঠিক আছে তো এইটো এটা আমাৰ পজিশন ডি স্কেলৰ ঠিক আছে নহলে এনেকৈ বুজাব পাৰি আৰু এটা পজিশন ঠিক আছে ডি নোটটো আমি ফোর্থ ফিঙ্গাৰে বজালো ৰেটো ইয়াত বজাই দিলো এটো আমাৰ ই নোট এটো আমাৰ ই নোট ঠিক আছে তো ৰে পৰা এটা হল নোট গা গাৰ পৰা এটা হাফ নোট মা পৰা এটা হল নোট আছিলে পা এটো এ নোট তো এটো আমাৰ এ নোট ঠিক আছে পা পৰা এটা হল নোট এটো ধা পৰা এটা হল নোট তো নি আকৌ নি পৰা এটা হাফ নোট সা তো আমি ইয়াক এনেকৈ বুজাব পাৰো ঠিক আছে এটো এটা পজিশন আৰু এটো এটা পজিশন এটা থার্ড পজিশনটো চাও আমি ডি নোট এটোৱে লম ঠিক আছে তো এটো ডি যেটো আমাৰ সা হয় ৰেটো আমি এটো বজাম এটো এবাৰ সেকেন্ড ফিঙ্গাৰে বজাম গাটো ফোর্থ ফিঙ্গাৰে বজাম 9 ফ্ৰেটত ঠিক আছে তো কি ফ্ৰেট ইউজ কৰিছো আমি 5th ফ্ৰেট 7th ফ্ৰেট আৰু 9th ফ্ৰেট এটা ফ্ৰেট এৰি গৈছো ঠিক আছে সা ৰে গা ঠিক তেনেকৈ ডি স্ট্ৰিং ডালটো একে ঠিক আছে 5th ফ্ৰেট 7th ফ্ৰেট আৰু 9th ফ্ৰেট এ স্ট্ৰিং ডালটো একে ডি স্ট্ৰিং ডালটো একে জি স্ট্ৰিং ডালত আমি কি কৰিছো 6th ফ্ৰেট আৰু 7th ফ্ৰেট যেটো আমাৰ নি আৰু সা ঠিক আছে তো এটো পজিশন হ'ব ঠিক আছে তো এটো ডি স্কেলৰ তিনটা পজিশন চালু আজি আমি ঠিক আছে প্ৰথমটো হৈছে এটো সেকেন্ডটো থার্ড ঠিক আছে আৰু বজাব পাৰি ইয়াত এটো ডি নোট 10 ফ্ৰেটত আমাৰ ই স্ট্ৰিং ডালত ঠিক আছে ইয়াত কি হৈছে 10 ফ্ৰেট আমাৰ ই স্ট্ৰিং ডাল এটো ফোর্থ ফিঙ্গাৰ বজাইছো সা ৰেটো আমি এ স্ট্ৰিঙৰ 7 ফ্ৰেট তাৰপিছত 9 ফ্ৰেট গা 10 ফ্ৰেট মা সা ৰে গা মা ঠিক আছে তাৰপিছত ডি স্ট্ৰিং ডালত 7 ফ্ৰেট আকৌ 9 ফ্ৰেট ফার্স্ট ফিঙ্গার আৰু এটো ফোর্থ ফিঙ্গার তো নি টু 6 ফ্ৰেট জি স্ট্ৰিঙৰ আকৌ 7 ফ্ৰেট সা ঠিক আছে তো এটো হল আমাৰ মেজৰ স্কেল আমি আজি এক্সাম্পলৰ কাৰণে ডি স্কেলও চালো চাৰিটা পজিশন দেখাই দিছো খুব ধুনীয়াকৈ প্ৰেক্টিস কৰিব আশা কৰো ভিডিওটো ভাল পালে তো নেক্সট ভিডিওত আকৌ লগ পাম ধন্যবাদ